পাৰ হ'ল 5টা মাহ অসম আৰক্ষী আৰু CIDৰ চৰম ব্যৰ্থতা ক'ত হেৰাই গ'ল ঢকুৱাখানাৰ সুনীল গগৈ এতিয়া ভেদ হ'ব সুনীল কাণ্ডৰ ৰহস্য জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ 158 দিন 3768 ঘণ্টা স্মাৰ্ট অসম আৰক্ষী আৰু CIDৰ চৰম ব্যৰ্থতা এটা দুটাকৈ উকলিল 5টা মাহ দিন বাগৰি যোৱাৰ লগে লগে ক্ৰমে পাহৰণিৰ গৰ্ভত সোমাই পৰা ঢকুৱাখানা কাণ্ডৰ 5টা মাহ পাৰ হৈ গ'ল সময়ৰ খুঁটত হেৰাই গৈছে এই চাঞ্চল্যকৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া পাছে আজিও একেই প্ৰশ্ন সুনীল গগৈ ক'ত জাহাংগীৰৰ চিহ্নমুণ্ড ক'ত ঠিকাদাৰ সুনীল গগৈ আৰু সেই নিশংস হত্যাৰ বলি হোৱা জাহাংগীৰৰ চিহ্নমুণ্ড বিচাৰি হাইৰাণ হোৱা CID আৰু লখিমপুৰ আৰক্ষী আজি ক'ত ঢকুৱাখানাৰ সাপতীয়া গাঁৱৰ ঘৰখনৰ সমীপতে ঘটি যোৱা সেই শিহৰণকাৰী ঘটনাৰ ৰহস্য আজিও নহ'ল ভেদ এতিয়াও বিভ্ৰান্তি অনিশ্চয়তাৰ মাজত দিন কটাইছে সুনীলৰ পৰিয়ালে ক'ত হেৰাই গ'ল সুনীল গগৈ প্ৰশ্নবোৰৰ উত্তৰ আজিও আন্ধাৰৰ ঘনঘোৰ ৰহস্যৰ মাজত গাড়ী ঘূৰাই পুখুৰীৰ পানী সিঁচি তদন্ত চলোৱা CID আৰু আৰক্ষীৰ আজি খবৰ নাই CIDৰ সংযুক্ত পৰাশৰে কৈছিল সুনীল গগৈ জীয়াই আছে DGP GP সিঙে কৈছিল আমি খবৰ পাইছোঁ আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখতো শুনিবলৈ পোৱা গৈছিল অসম আৰক্ষীয়ে অভিযুক্ত সজোৱা মোষ্ট ৱান্টেড সুনীল গগৈৰ প্ৰসংগ পাছে সুনীল গগৈৰ নিখোজৰ 150 দিন পিছতো উত্তৰবিহীন প্ৰশ্ন তেন্তে ঢকুৱাখানাৰ সুনীল গগৈ ক'ত সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে পৰিধান কৰি থকা বগা সাজযোৰক লৈ আৰক্ষীয়ে প্ৰশ্ন কৰিছিল 1 জুনতে সংঘটিত হোৱা ঘটনাৰ পিছত তদন্তৰ দায়িত্ব লৈছিল অপৰাধ অনুসন্ধান শাখাই কেৱল সুনীলৰ পৰিয়ালক জেৰা চলাই সামৰিলে তদন্ত প্ৰক্ৰিয়া কিন্তু আজিও অসমবাসীয়ে পাহৰিব পৰা নাই ঢকুৱাখানা কাণ্ড বৈজ্ঞানিক দৃষ্টিভংগীৰে অনুসন্ধান চলাই থকা আৰক্ষীয়ে সঁচাকৈয়ে বিচাৰি পাবনে সুনীল গগৈক কেতিয়াবা ভেদ হ'বনে সুনীল গগৈ কাণ্ডৰ ৰহস্য এই মুহূৰ্তত এতিয়া এক ডাঙৰ প্ৰশ্ন নিউজ ডেস্ক ৰিপৰ্ট News 13